এদিন ৰাতি খুৰা আৰু মই দুয়ো শুই আছিলোঁ। হঠাৎ মই সাৰ পালোঁ। চকু মেলি দেখিলোঁ ৰাজখুৰা বিচনাৰ পৰা নামি কোঠাৰ পৰা ওলাই আহিল। ইমান দেৰিকৈ ৰাজখুৰা কলৈ গৈ আছে বুলি মনতে বহুতো কথা কৌতূহলৰ দৰে সৃষ্টি হ'ল। নাজানো। এই কথা জানিবলৈ ময়ো কোঠাটোৰ পৰা ওলাই আহিলোঁ। দেখিলোঁ মোৰ মাৰ কোঠাৰ ফালে গৈ আছে। এতিয়া মোৰ কৌতূহল আৰু বাঢ়ি গৈছিল যে খুৰা কিয় মাৰ ৰুমৰ ফালে গৈছে। এইখিনি চাবলৈ মই মাৰ কোঠাৰ খিৰিকীখনলৈ গলোঁ। মা খিৰিকীখন খোলা আছিল। খিৰিকীৰে মাৰ কোঠালৈ জুমি চাবলৈ ধৰিলোঁ। মা বিচনাত শুই আছিল। এতিয়া খুৰাই চাউলটো খুলিলে আৰু তাৰ পিছত বেলটো খুলিলে। ইয়াৰ পিছত লাহে লাহে মাৰ ওচৰলৈ আহিল। এই কাহিনীটো মোৰ বয়স 16 বছৰ বয়স হয়। আমাৰ পৰিয়ালটো এখন সৰু গাঁৱত আছিল। মই সৰু হৈ থাকোঁতেই দেউতাৰ দেৱসান ঘটিছিল। দেউতাৰ মৃত্যুৰ পিছত আমাৰ পৰিয়ালৰ আৰ্থিক অৱস্থা অতি বেয়াকৈ অৱনতি ঘটিল। সেই সময়ত মোৰ পৰিয়ালত মা আৰু মইহে বাকী আছিলোঁ। মায়ে পৰিয়ালৰ দায়িত্ব নিজৰ কান্ধত তুলি লৈছিল আৰু মায়ে দিনে নিশাই কষ্ট কৰি আছিল যাতে আমি কেনেবাকৈ জীৱন নিৰ্বাহ কৰিব পাৰোঁ। মায়ে আগতে গাঁৱৰ কিছুমান ঘৰত কাম কৰিছিল। মায়ে কাপোৰ ধোৱা, বাচন বৰ্তন চাফা কৰা আৰু ঝাৰু দিয়া আৰু লগতে চাউল জৰা আদি কাম কৰি নিজকে আৰু মোক খুৱাই আছিল। মই 10ম শ্ৰেণী সম্পূৰ্ণ কৰাৰ পিছত মোৰ পঢ়া-শুনাও বন্ধ হৈ গ'ল। কাৰণ ঘৰৰ আৰ্থিক অৱস্থা ইমানেই বেয়া আছিল যে মোৰ স্কুলৰ মাচুল আৰু কিতাপ কিনিব পৰা নাছিলোঁ। ইয়াৰ পিছত খুৰাই আমাক সদায় সহায় কৰিবলৈ আৰম্ভ কৰিলে। মা যেতিয়াই কাৰোবাৰ ঘৰত কাম কৰিবলৈ গৈছিল তেতিয়াই মোক লগত লৈ গৈছিল। ইয়াৰ বাবে মই লাহে লাহে মাৰ কামত সহায় কৰিবলৈ আৰম্ভ কৰিলোঁ। এদিন ৰাতি যেতিয়া মই আৰু মায়ে ৰাতি আহাৰ খাই দুয়ো শুবলৈ ওলাইছিলোঁ, তেনেতে কোনোবাই আমাৰ ঘৰৰ দুৱাৰত টোকৰ মাৰিলে। মায়ে মোক ক'লে যে ৰাতিৰ এই সময়ত কোনে আমাৰ দুৱাৰত টোকৰ মাৰি আছে। মই চাবলৈ গ'লোঁ। চাওঁ কোন আহিছেনো। এই বুলি কৈ বিচনাৰ পৰা নামি দৰজাখন খুলিবলৈ বাহিৰৰ কোঠালৈ গ'লোঁ। তাৰ পিছত আমাৰ ঘৰৰ দুৱাৰখন খুলি দিলোঁ। দুৱাৰখন খুলি দিয়াৰ লগে লগে দেখিলোঁ আমাৰ দুৱাৰত ভাল কাপোৰ পিন্ধা মানুহ এজন থিয় হৈ আছে। তেওঁৰ বয়স প্ৰায় 30 বছৰ যেন লাগিছিল। কাম কি? ইমান গভীৰ নিশা আমাৰ দুৱাৰত কিয় টোকৰ মাৰিলে? মই মানুহজনক কিছু খঙেৰে সুধিলোঁ। মোক দেখি তেওঁ বৰ সুখী হৈ হাঁহি হাঁহি ক'লে, নিধি, হয় ময়েই। তুমি কোন? ক'লা চকুৰে তেওঁৰ ফালে চালোঁ। মই একো বুজি পোৱাৰ আগতেই হঠাৎ মানুহজনে মোক তুলি লৈ কান্ধত বহিবলৈ দি আনন্দত ক'বলৈ ধৰিলে, নিধি, মই তোমাৰ খুৰা। খুৰা বুলি মাতিবা। তোমাৰ দেউতাৰ বন্ধু ৰাজখুৰা। খুৰাৰ মাত শুনি মায়ে দৌৰি আহি নিজৰ কোঠাৰ পৰা ওলাই আহি তাৰ সন্মুখত থিয় হ'ল। ৰাজখুৰাই ক'লে। এতিয়া মা আৰু ৰাজখুৰাই ইজনে সিজনফালে চাই আছিল। দুয়োজনে ইজনে সিজনক চাই ইমানেই হেৰাই গৈছিল যে পৃথিৱীৰ প্ৰতি তেওঁলোকৰ কোনো সচেতনতা নাই। প্ৰায় 2-3 মিনিটমান পাৰ হৈ গ'ল। কিন্তু দুয়োজনে ইজনে সিজনৰ ফালে চায়ে থাকিল। তেতিয়া মই ক'লোঁ, মা, এইজন কোন? এই প্ৰশ্নটো সোধাৰ লগে লগে মোৰ মাতটো শুনি দুয়োজনে জ্ঞান আহিল। তেতিয়া খুৰাই মোক কান্ধৰ পৰা নমাই দিলে। মই গৈ মাৰ ওচৰত থিয় হ'লোঁ। মাৰ মুখত এক অদ্ভুত সুখৰ সৃষ্টি হৈছিল। তেতিয়া মায়ে ক'লে, নিধি,
এইজন তোমাৰ খুৰা, তোমাৰ দেউতাৰ বৰ পুৰণি বন্ধু। তেওঁক সম্ভাষণ জনোৱা। তাৰ পিছত মই তেওঁক সম্ভাষণ জনালোঁ আৰু তাৰ পিছত তেওঁ আমাৰ ঘৰৰ ভিতৰলৈ আহিল। খুৰাৰ ঘৰত অহাৰ লগে লগে মায়ে কঁকালত হাতখন থৈ দিলে। তেনেতে মাৰ লাজ লাগিল আৰু মাৰ পাকঘৰলৈ গ'ল। পাকঘৰলৈ যাওঁতে দেখিলোঁ মায়ে খাদ্য ৰান্ধিবলৈ সাজু কৰিছে। মই বুজি পোৱা নাছিলোঁ যে আমি মাত্ৰ খাদ্য খাইছোঁ। তেতিয়া মায়ে কাৰ বাবে খাদ্য ৰান্ধি আছিল। মাৰ ওচৰলৈ গৈ সুধিলোঁ, এতিয়া কাৰ বাবে ভাত ৰান্ধি আছা? তোমাৰ ৰাজখুৰাৰ বাবে। বেচেৰাটো অতি দীঘলীয়া যাত্ৰা অন্তত আহিছে। তেওঁ নিশ্চয় ভোক লাগিছে নহয়নে? চিন্তিত সুৰত মায়ে মোক ক'লে। মই ক'লোঁ, ঠিক আছে, কিন্তু মোক কোৱা, তুমি যদি তেওঁ মোৰ দেউতাৰ পুৰণি বন্ধু, তেন্তে এতিয়া ইয়ালৈ কিয় আহিছে? মায়ে ক'লে, সেই তেওঁ এই গাঁৱৰে আছিল। আগতে ইয়াতেই থাকে হ'লে। আমাৰ ঘৰলৈ আহি প্ৰতিদিনে তোমাৰ দেউতাক লগ কৰিছিল। এতিয়া যেতিয়া তোমাৰ দেউতা ঘৰত নাথাকে তেতিয়া মোক সহায় কৰিছিল। আৰু যিয়ে নহওক, মোৰ বাহিৰে এতিয়া তেওঁৰ কোন আছে? এই সকলোবোৰ কৈ থাকোঁতে মাক বৰ সুখী যেন লাগিল আৰু মাৰ চকুত এটা বেলেগ জিলিকনি উঠিল। সেই সময়ত মই সৰু আছিলোঁ, গতিকে একো বুজিব পৰা নাছিলোঁ। মাৰ আচৰণৰ হঠাৎ পৰিৱৰ্তন আৰু মায়ে মোক যি ক'লে তাৰ অৰ্থ মোৰ বুজাৰ বাহিৰত আছিল। মায়ে ক'লে, এতিয়াই তোমাৰ ৰুমলৈ গৈ খুৰাৰ লগত কথা পাতিবাগে। মই যেতিয়ালৈকে খোৱা বস্তু ৰান্ধি নহয়। মায়ে এই কথা কোৱাৰ লগে লগে মই মোৰ ৰুমলৈ গ'লোঁ। খুৰাই মোৰ কোঠাৰ এটা চুকত নিজৰ সকলো বস্তু ৰাখি বিচনাত জিৰণি ল'বলৈ ধৰিলে। মই গৈ তেওঁৰ কাষত বহিলত তেওঁ মোৰ লগত কথা পাতিবলৈ ধৰিলে। সেই সময়ত তেওঁৰ কথা-বতৰাৰ পৰাই গম পালোঁ যে তেওঁ দিল্লীত এখন ডাঙৰ ৰেষ্টুৰেণ্ট আছে। সেই ৰেষ্টুৰেণ্টখনৰ পৰাই তেওঁ বহুত টকা উপাৰ্জন কৰিছিল। কিন্তু যোৱা কেইদিনমানৰ পৰা তেওঁ নিজৰ গাঁওখনক বহুত মনত পেলাইছিল। সেয়েহে ৰেষ্টুৰেণ্টখন বিক্ৰী কৰি পুনৰ গাঁৱত থাকিবলৈ আহিল। মই তেওঁৰ কথা ভালদৰে শুনি আছিলোঁ, কিন্তু বহু প্ৰশ্নও মোৰ মনত উদয় হৈ আছিল। ইমান পলমকৈ তেওঁৰ অহা, মাৰ হঠাৎ সুখ আৰু ইজনে সিজনৰ লগত হোৱা কথা-বতৰা, এই সকলোবোৰ মোৰ অলপ আচহুৱা যেন লাগিল। খুৰা আৰু মাৰ মাজত গভীৰ সম্পৰ্ক আছিল যিটো মোৰ পৰা লুকুৱাই আছিল। আমি সকলোৱে কথা পাতি আছিলোঁ যেতিয়া হঠাতে তেওঁ মোক ক'লে, মোক ৰাজখুৰা বুলি নকবা, মাত্ৰ মোক খুৰা বুলি মাতিবা। এতিয়া যেতিয়া মই তেওঁৰ লগত কথা পাতি আছিলোঁ, কিছু সময়ৰ পাছত মা মোৰ ৰুমলৈ আহিছিল খুৰাক ৰাতি আহাৰ খাবলৈ মাতিবলৈ আৰু ৰাতি আহাৰ খাবলৈ মাতি অনাৰ পিছত মা পাকঘৰলৈ গ'ল। ময়ো খুৰাৰ লগত পাকঘৰলৈ গৈছিলোঁ। তাৰ পিছত মায়ে খুৰাৰ বাবে ভাতৰ প্লেটখন পৰিৱেশন কৰিলে। তাৰ পিছত খুৰাই ভাত খালে আৰু তাৰ পিছত বহি থাকোঁতে তেওঁ ডাঙৰ চৰচৰনি এটা খালে আৰু তাৰ পিছত মাক সুধিলে যে, নিশা তুমি মোৰ বাবে খাদ্য ৰান্ধিছিলা। তুমি নিশ্চয় ভাগৰি পৰিছা নহয়? মায়ে খুৰালৈ চাই মিচিকিয়া হাঁহি এটা মাৰি ক'লে, তাৰ পিছত তুমি মোৰ বাবে ইমানখিনি কৰিলা। কেতিয়াবা ইমান ভাগৰুৱা হৈছিলোঁ যে এতিয়া কেনেকৈ ভাগৰি পৰিম? তাৰ পিছত খুৰাই হাঁহি হাঁহি পাকঘৰৰ পৰা ওলাই আহিল। তেতিয়া মায়ে হাঁহি এটা মাৰি মোক ক'লে, এতিয়া তুমি তোমাৰ ৰুমলৈ গৈ শুই যোৱা। ৰাজখুৰাও তোমাৰ ৰুমতে শুব। মই মোৰ ৰুমলৈ আহিলোঁ। বিচনাখন পাৰি ঠিক কৰি দিলোঁ।
মোৰ বিচনাৰ সন্মুখত আৰু এখন বিচনা থৈ দিলোঁ। খুৰাৰ বিচনাখন ওচৰতে থোৱা আছিল। মায়ে কৈছিল যে তেওঁ মোৰ কোঠাত শুব, কিন্তু এই কথাটো মোৰ অলপ আচহুৱা যেন লাগিছিল। চিন্তাত নিমগ্ন হৈ মই বিচনাত মনে মনে বহি থাকিলোঁ। আনহাতে খুৰাই লাহে লাহে কোঠাটোলৈ আহি নিজৰ বিচনাত শুই পৰিল। কোঠাটোত নিস্তব্ধতা পৰিল আৰু তেতিয়াই খোজৰ লাহে লাহে শব্দ শুনা গ'ল। মই মোৰ চাদৰখন জোৰেৰে ধৰি শুই পৰিলোঁ। কিন্তু টোপনি মোৰ পৰা এমাইল মান দূৰত আছিল। হঠাৎ খুৰাই নিস্তব্ধতা ভাঙি পেলালে। নিধি, তুমি ডাঙৰ হৈ গলা, কিন্তু তুমি এতিয়াও আগৰ দৰে মৰম লগা দেখা গৈছে। তোমাৰ মায়ে তোমাক বহুত ভালকৈ ডাঙৰ দীঘল কৰিছে। এই কথা শুনি মই অলপ আচৰিত হৈছিলোঁ, যদিও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিলোঁ। মনৰ অশান্তি বাঢ়ি আহিছিল। খুৰাই আকৌ কথা পাতিবলৈ ধৰিলে। মোক ভয় কৰাৰ প্ৰয়োজন নাই, নিধি। আমি সকলোৰে একেটা পৰিয়ালৰ। এই কথা শুনি মোৰ হৃদয়খন আৰু বেছি বেগেৰে ধপধপাবলৈ ধৰিলে। তেওঁ কি ক'ব বিচাৰিছে মই বুজিব পৰা নাছিলোঁ। কিন্তু তেওঁৰ কথাত এটা অদ্ভুত অৰ্থ লুকাই আছিল। মই মনে মনে শুই থাকিলোঁ, কিন্তু মনত ভয় বাঢ়ি আহিছিল। খুৰা এতিয়া বিচনাত শুই আছিল, কিন্তু তেওঁৰ কৰ্ম আৰু কথাই মোৰ মনত সন্দেহৰ সৃষ্টি কৰিছিল। শুবলৈ চেষ্টা কৰিলোঁ, কিন্তু কিবা এটা ভুল হ'ব বুলি অনুভৱ কৰিলোঁ। ৰাতিৰ গভীৰ নিস্তব্ধতাত মই নিজৰ ঘৰতে নিৰাপত্তাহীনতা অনুভৱ কৰি আছিলোঁ। প্ৰায় 10 মিনিটমানৰ পিছত খুৰাই উঠি আহিল আৰু কোঠাটোৰ দুৱাৰখন বন্ধ কৰি দিলে। তাৰ পিছত কোঠাটোৰ লাইটটো বন্ধ কৰি বিচনাখনত শুই পৰিল। লগে লগে মোৰ টোপনি আহিল। কিছু সময়ৰ পাছত হঠাৎ সাৰ পাই গলোঁ। চকু মেলি দেখিলোঁ খুৰাই বিচনাৰ পৰা উঠি কোঠাৰ পৰা ওলাই আহিল। ইমান ৰাতি খুৰা ক'লৈ গৈ আছে বুলি মই কিয় চিন্তিত হৈ পৰিছিলোঁ নাজানো। এই কথা জানিবলৈ ময়ো কোঠাটোৰ পৰা ওলাই আহিলোঁ। দেখিলোঁ খুৰাই মাৰ কোঠাৰ ফালে গৈ আছে। এতিয়া মোৰ চিন্তা আৰু বাঢ়ি গ'ল যে খুৰা কিয় মাৰ ৰুমলৈ গৈছে। এইটো চাবলৈ মই মাৰ কোঠাৰ খিৰিকীখনৰ ওচৰ পালোঁগৈ। মাৰ খিৰিকীখন খোলা আছিল। খিৰিকীৰে মাৰ কোঠালৈ জুমি চাবলৈ ধৰিলোঁ। মা বিচনাত শুই আছিল। এতিয়া খুৰাই ছাদটো খুলিলে আৰু তাৰ পিছত বেলডাল খুলিলে। ইয়াৰ পিছত দেউতাই আগতে দিয়া বস্তুবোৰ মাক দিলে। মা আৰু খুৰাই দুয়োজনে ঘামত তিতি গৈছিল। দুয়োজনে ইমান জোৰে উশাহ লৈ আছিল যে গোটেই কোঠাটোত সিহঁতৰ উশাহৰ শব্দই প্ৰতিধ্বনিত হৈছিল। এতিয়া মোৰ টোপনি আহিবলৈ ধৰিলে। সেয়েহে মোৰ কোঠালৈ মই উভতি আহি শুই পৰিলোঁ। ৰাতিপুৱা সাৰ পাই খুৰাৰ বিচনাখনলৈ চালোঁ, কিন্তু তেওঁৰ বিচনাত নাছিল। তেনেতে ৰাতিৰ ঘটনাটো মনত পৰিল। গতিকে মই সোনকালে উঠি কোঠাটোৰ পৰা ওলাই আহিলোঁ। মাৰ কোঠাৰ দুৱাৰখন বন্ধ হৈ আছিল, কিন্তু খিৰিকীখন খোলা আছিল। মই পুনৰ নিজৰ ঠাইলৈ আহিলোঁ। মই বহি মাৰ কোঠাৰ ফালে চাই আছিলোঁ। কিছু সময়ৰ পাছত দুৱাৰৰ লকটো খোলাৰ শব্দ শুনিলোঁ। গতিকে সেইফালে চালোঁ। খুৰাই মাৰ কোঠাৰ পৰা ওলাই আহিল আৰু তাৰ পিছত মাও খৰধৰকৈ নিজৰ কোঠাৰ পৰা ওলাই আহি পোনে পোনে বাথৰুমৰ ফালে দৌৰি গ'ল। অলপ পিছত মায়ে মোক উঠি গা ধুই সাজু হ'বলৈ ক'লে। তাৰ পাছত উঠি মই খুৰাৰ ফালে চালোঁ। শুই আছিল খুৰা। মই বাথৰুমলৈ গ'লোঁ। গা ধুই সাজু হৈ তাৰ পিছত ওলাই আহিলোঁ। পাকঘৰলৈ যাওঁতে দেখিলোঁ মায়ে ভাত ৰান্ধি আছে, কিন্তু মাক বৰ সুখী যেন লাগিছিল।
আজি প্ৰথমবাৰৰ বাবে মাৰ মুখত সতেজতা আৰু এক বেলেগ উৎসাহ দেখিলোঁ। ময়ো মাক সহায় কৰিলোঁ। ভাত সিজোৱাৰ পিছত মায়ে খুৰাক মাতিলে আৰু তাৰ পিছত তিনিওজনে ৰাতিপুৱা আহাৰ খালোঁ। আমি তিনিওজনে খাই থাকোঁতে মায়ে খুৰাৰ ফালে চাই লাজ কৰি আছিল আৰু মুখত লঘু হাঁহি এটা লৈ হাঁহি আছিল আৰু খুৰাই মাৰ ফালে চাই হাঁহিছিল। তিনিওজনে ৰাতিপুৱা আহাৰ খোৱাৰ পিছত মা আৰু মই গাঁৱত কাম কৰিবলৈ ওলাই আহিলোঁ আৰু খুৰাৰ নিজৰ ঘৰলৈ উভতি আহিল। ৰাতি মই আৰু মায়ে ৰাতিৰ আহাৰ খালোঁ। ৰাতিৰ আহাৰ শেষ কৰি মই মোৰ কোঠালৈ গৈ শুই পৰিলোঁ। সেইদিনা ৰাতি মই সাৰ পাই আছিলোঁ কাৰণ মোক ৱাছৰুমলৈ যোৱাৰ প্ৰয়োজন আছিল আৰু মই উঠি বাথৰুমলৈ গ'লোঁ। বাথৰুমৰ পৰা উভতি আহোঁতে মাৰ কোঠাৰ পৰা কথাৰ বতৰা শব্দ শুনিলোঁ। তাৰ পাছত মোৰ মনোযোগ মাৰ কোঠাৰ ফালে গ'ল। মাৰ কোঠাৰ দুৱাৰখন বন্ধ হৈ আছিল যদিও কোঠাটোত লাইট জ্বলি আছিল। মই আচৰিত হৈ পৰিলোঁ। এনেকুৱা কি হ'ল যে ইমান দেৰিকৈ মায়ে কাৰ লগত কথা পাতি আছিল আৰু কিয় মাৰ কোঠাৰ পোহৰ জ্বলি আছিল? এই কথা জানিবলৈ মই মাৰ কোঠাৰ খিৰিকীৰ ওচৰলৈ গৈ ভিতৰলৈ জুমি চাবলৈ ধৰিলোঁ। মায়ে কৈ আছিল, "অহ, ইমান দিন হ'ল। ইমান দিনে তোমাৰ বাবে অপেক্ষা কৰি আছোঁ।" খুৰাই ক'লে, "হেৰা, মই মোৰ ৰেষ্টুৰেণ্ট দোকানখন গাঁৱত খুলিবলৈ ওলাইছোঁ। গতিকে মই গাঁৱত ঠাই বিচাৰি আছিলোঁ। কিন্তু সেই ঠাইৰ মালিকজন আন এখন গাঁৱত থাকে। গতিকে তেওঁ লগ কৰিবলৈ আন এখন গাঁৱলৈ যাবলগীয়া হ'ল। আমাৰ দোকানখন খোলাৰ পিছত কাৰো ঘৰত কেতিয়াও কাম কৰাৰ প্ৰয়োজন নহ'ব।" মায়ে ক'লে, "এতিয়া আমি গাঁৱত ৰেষ্টুৰেণ্ট খুলি আমাৰ ইচ্ছা পূৰণ কৰিম। কিন্তু এতিয়া তুমি মোৰ ইচ্ছা পূৰণ কৰা।" মায়ে হাঁহি হাঁহি ক'লে। তেতিয়া খুৰাই ক'লে, "যদি তোমাৰ ইচ্ছা পূৰণ কৰিব বিচাৰিছা তেন্তে নিজেই মোৰ ওচৰলৈ আহা।" আৰু এই কথা কোৱাৰ পিছত মাৰ লগে লগে তেওঁৰ ওচৰলৈ গ'ল আৰু তাৰ পিছত তেওঁ আগতে কৰা কামটো কৰিলে। এতিয়া যথেষ্ট দেৰি হৈছিল, গতিকে মোৰ বৰ টোপনি আহিছিল। সেয়েহে মই ৰুমলৈ গৈ শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা সাৰ পাই মাৰ কোঠাৰ ফালে গৈ দেখিলোঁ তাত কোনো নাই। তাৰ পিছত মাক বিচাৰি পাকঘৰলৈ গ'লোঁ, য'ত মায়ে খাদ্য ৰান্ধি আছিল। ইতিমধ্যে মা গা ধুই খাদ্য ৰান্ধি ব্যস্ত হৈ পৰিছিল। হয়তো সেই সময়ত খুৰা সোনকালে গুচি গৈছিল। সেইবাবে মাও সোনকালে উঠি সকলো কাম কৰি শেষ কৰিলে। বাথৰুমলৈ গৈ গা ধুই সাজু হ'লোঁ আৰু তাৰ পিছত পাকঘৰলৈ গ'লোঁ। মাৰ লগত খাবলৈ ধৰিলোঁ। মাৰ মুখখন আগতকৈ বেছি জিলিকি উঠিছিল। মাৰ অভিব্যক্তিৰ পৰা স্পষ্ট হৈ পৰিছিল যে মা বৰ সুখী। হয়তো খুৰাৰ লগত কটোৱা দিনবোৰ মাক এক নতুন শক্তি আৰু আত্মবিশ্বাস দিছিল। মায়ে হাঁহি হাঁহি ভাত ৰান্ধি আছিল আৰু মই অনুভৱ কৰিলোঁ যে মায়ে মোৰ পৰা কিবা এটা লুকুৱাই ৰাখিছে। আমাৰ মাজত অকথিত কথা-বতৰা চলিছিল যদিও একো হোৱা নাই যেন মনে মনে মাক সহায় কৰি থাকিলোঁ। মই বুজি পাইছিলোঁ যে খুৰাই এতিয়া আমাৰ জীৱনত নতুন ভূমিকা লৈছে। ভাত খোৱাৰ পাছত মা আৰু মই গাঁৱত কামত ওলাই আহিলোঁ। এতিয়া প্ৰতি নিশা খুৰাই আমাৰ ঘৰলৈ আহি মাৰ লগত সময় কটাব ধৰিলে। এতিয়ালৈকে মই মানি লৈছোঁ যে এই সকলোবোৰ দৈনন্দিন কামত পৰিণত হৈছে। দিনটো কাম কৰাৰ বাবে মই বহুত ভাগৰুৱা হৈ পৰিছিলোঁ। গতিকে ৰাতি সোনকালে শুইছিলোঁ।
আৰু তেওঁলোকৰ কথা বতৰা চাব বা শুনিব নোৱাৰিলোঁ। পিছৰ কেইদিনমানৰ ভিতৰত মই দেখিলোঁ যে মা আৰু খুৰাৰ সম্পৰ্ক আৰু অধিক দৃঢ় হৈ পৰিল। দুয়ো এতিয়া মুকলিকৈ ইজনে সিজনৰ লগত সময় কটাবলৈ আৰম্ভ কৰিছিল। খুৰাই আৰু মাৰ বাবে বহুত কাম কৰিবলৈ আৰম্ভ কৰিছিল আৰু মায়েও তাৰ প্ৰতিটো প্ৰয়োজনীয় যত্ন লৈছিল। এদিন ৰাতি তেওঁলোকৰ কথা বতৰা শুনি থাকোঁতেই হঠাৎ জোৰেৰে হাঁচি মাৰিলোঁ। তাৰ পিছত দৌৰি গৈ মোৰ কোঠালৈ গৈ ৩-৪বাৰ জোৰেৰে হাঁচি মাৰিলোঁ। হাঁচি মৰাৰ পিছত মই তেওঁলোকৰ কথা বতৰা চাবলৈ আৰু শুনিবলৈ ঘূৰি নাহিলোঁ, কাৰণ মোৰ বৰ টোপনি আহিছিল। গতিকে মই শুই পৰিলোঁ। কেইমাহমানৰ পাছত খুৰা মোৰ ওচৰলৈ আহিল। গাঁৱত এটা ডাঙৰ ঘৰ আৰু তাৰ বাংলোৰ কাষতে এখন ডাঙৰ দোকান সাজিলে, য'ত তেওঁ ৰেষ্টুৰেণ্ট এখন আৰম্ভ কৰিছিল। তেওঁ দোকানখন উদ্বোধন হোৱাৰ দিনা মোক আৰু মাক পিন্ধিবলৈ বহুত দামী কাপোৰ দিছিল। মায়ে বহু বছৰৰ পিছত নতুন কাপোৰ পিন্ধিছিল, য'ত মাক বহুত ধুনীয়া আৰু আকৰ্ষণীয় দেখা গৈছিল। খুৰাই নিজৰ ৰেষ্টুৰেণ্টখন মাক উদ্বোধন কৰিব দিলে। উদ্বোধনীৰ পিছত তেওঁ আমাক তেওঁৰ ঘৰত থাকিবলৈ অনুমতি দিলে। তেতিয়াৰ পৰাই মা আৰু মই তেওঁৰ লগত খুৰাৰ ঘৰত থাকিবলৈ আৰম্ভ কৰিলোঁ। এতিয়া মোৰ মায়ে খুৰাক স্বামী বুলি গণ্য কৰিছিল আৰু লগতে তেওঁৰ দৰে আচৰণ কৰিছিল। প্ৰতিদিনে ৰাতিপুৱা, দুপৰীয়া, গধূলি যেতিয়াই সময় পায় মা আৰু খুৰাই আনন্দেৰে ইজনে সিজনৰ লগত সময় কটায়। মই যেতিয়া বিয়া বয়স হ'লো, তেতিয়া খুৰাই মোক ভনীয়েকৰ পুতেকৰ লগত বিয়া কৰাই দিলে। কিন্তু বিয়াৰ পিছতো তেওঁ মোক আৰু মোৰ স্বামীক নিজৰ লগত ৰাখিছিল, কাৰণ তেওঁৰ সন্তান নাছিল। সেয়েহে মোৰ স্বামীক তেওঁৰ পুত্ৰ বুলি গণ্য কৰিছিল। এতিয়া আমাৰ এটা ভাল জীৱন আছিল আৰু সকলো আৰাম, আৰু এই সকলোবোৰ আছিল মোৰ মা আৰু খুৰাৰ কৃপাত। খুৰাই মোক ভনীয়েকৰ পুত্ৰ অনিলৰ লগত বৰ আৰামৰ আৰু সুখেৰে বিয়া কৰাই দিলে। বিয়াৰ কিছুদিনৰ পিছত যেতিয়া ঘৰৰ জীৱনটো স্বাভাৱিক হ'বলৈ ধৰিলে, তেতিয়া এদিন খুৰা আৰু মায়ে মোক আৰু অনিলক একেলগে বহিবলৈ দি বিশেষ কথা এটা ক'লে। খুৰাই কৈছিল যে, ছোৱালী, তোমাৰ মা আৰু মই বহুত চিন্তা কৰি এটা সিদ্ধান্ত লৈছোঁ। আমি সিদ্ধান্ত লৈছোঁ যে এতিয়া আমাৰ সম্পৰ্কক এটা নাম দিয়াৰ সময় আহি পৰিছে। এই কথা শুনি মই আৰু অনিল অলপ থতমত খালোঁ। খুৰাই আৰু ক'লে যে, তোমাৰ মা নিশা আৰু মই সোনকালে বিয়া হ'ম। আমি দুয়ো সদায় ইজনে সিজনক সমৰ্থন কৰি আহিছোঁ, আৰু এতিয়া আমি বিচাৰোঁ যে সমাজেও আমাৰ সম্পৰ্ক গ্ৰহণ কৰক। মাৰ চকুত সকলো জিলিকি উঠিল আৰু খুৰাৰ মুখত এটা শিথিল হাঁহি। এই সিদ্ধান্ত আমাৰ বাবে নিশ্চিতভাৱে জোকাৰণিৰ সৃষ্টি কৰিছিল, কিন্তু ক'ৰবাত মাৰ চকুত প্ৰকৃত সুখ দেখা পালোঁ। খুৰা আৰু মাৰ বিয়াৰ কথা শুনি মোৰ এনে লাগিল যে এতিয়াহে আমাৰ পৰিয়ালটোৰ সম্পূৰ্ণ হৈছে। এতিয়া কিছুদিনৰ পিছত খুৰা আৰু মাৰ বিয়া হ'ল, অতি সহজভাৱে, য'ত কেৱল পৰিয়াল আৰু কিছুমান ঘনিষ্ঠ আত্মীয় জড়িত হৈ পৰিল। এই বিবাহৰ পিছত আমাৰ সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিল আৰু আমাৰ ঘৰত এক নতুন আৰম্ভণিৰ পৰিৱেশ সৃষ্টি হ'ল। সময় পাৰ হৈ গ'ল আৰু ৰাজ খুৰাৰ ৰেষ্টুৰেণ্ট ব্যৱসায়টো নতুনকৈ উঠিবলৈ ধৰিলে। মাৰ খুৰাৰ লগত বহুত সুখী আছিল আৰু দুয়োজনে ইজনে সিজনক সম্পূৰ্ণৰূপে সহায় কৰি আছিল।
বন্ধু বান্ধৱীসকল, কাহিনীটো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট বক্সত জনাব কেনেকুৱা পালে। আৰু নতুনকৈ শুনাবিলাকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।